বিভিন্ন বিষয়ত থকা বিষয়ববীয়া সমস্ত আজি আমি মাৰ্ঘেৰিটা জিলা শাখাৰ এভাগী গুৰুগৃহ ইয়াতে আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। গতিকে যোৱা আমাৰ 2 জুন তাৰিখে আমাৰ মেইন গুৰুগৃহ ভাগৰ লাইখুটা ভাগ আমি স্থাপন কৰিলোঁ। সেইদিনাখন আমি বিধায়ক মহোদয়ৰ লগত যোগাযোগ কৰিছিলোঁ, তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে নিৰ্বাচনী সভাত বা তেখেতৰ ব্যস্ততাৰ বাবে তেখেতে সেইদিনা আমাক সময় দিব নোৱাৰিলে। গতিকে অন্য এদিন আমি তেখেতক আনি পেলাই আমি ইয়াতে তেখেতৰ দ্বাৰা আমি পুনৰ আমাৰ গুৰুগৃহ কামৰ শুভাৰম্ভ কৰাম বুলি ভাবিছিলোঁ। গতিকে সেইদিনাখন আমাৰ মণিকূট ভাগৰ কাম আমি আৰম্ভ নকৰিলোঁ। আৰু আমাৰ সৌভাগ্যৰ কথা, আমাৰ মাজতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডিগবৈ প্ৰাথমিক শাখাৰ সন্মানীয় ডিগবৈ প্ৰাথমিক শাখাৰ সভাপতি কিশোৰ বৰুৱা বাপজনা আমাৰ মাজত উপস্থিত আছে। এই বাপজনাই আমাৰ মণিকূট ভাগৰ বাবে আমাক তেখেতে 3 লাখ টকা আগবঢ়াই আমাক যথেষ্ট সকাহ দিছে। গতিকে তেখেত আৰু বিধায়ক মহোদয়ৰ যোগেদি আজি আমি মণিকূট ভাগৰ কাম শুভাৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে প্ৰথমতে আপোনালোকক আমি এই কথাখিনি জনাইছোঁ আৰু আমি আজি চিনাকি কৰি দিব ওলাইছোঁ। প্ৰথমতে আমি মাৰ্ঘেৰিটা 11 নং সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক আমি এভাগী বস্ত্ৰৰে প্ৰথমতে আমি আদৰণি জনাব বিচাৰিছোঁ। আইগৰাকীক আমি আদৰণি জনাবলৈ সেৱা জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে ডিগবৈ প্ৰাথমিক শাখাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত কিশোৰ বৰুৱা বাপজনা। তেখেতকো আমি এভাগী বস্ত্ৰৰে সম্বৰ্ধনা জনাবৰ বাবে সেৱা জনাইছোঁ। ইয়াৰ পাছতে আমাৰ বিধায়ক মহোদয়ৰ ওচৰতে আছে আমাৰ তেখেতৰ নামটো তেখেতকো আমি এভাগী বস্ত্ৰৰে সম্বৰ্ধনা জনাবলৈ সেৱা জনাইছোঁ। আৰু এজন মণ্ডল সভাপতি আমাৰ মাজত উপস্থিত আছে, তেখেতকো আমি সুমন খালেন তেখেতকো এভাগী বস্ত্ৰৰে আদৰণি অনুষ্ঠান ভাগ আমি ইমানতে দিব বিচাৰিছোঁ। আৰু আমাৰ কাম শুভাৰম্ভ কৰাৰ আগমুহূৰ্তত আমাৰ 2জনমান বাপক আমি দুআষাৰমান বক্তব্য ৰাখিবৰ বাবে সেৱা জনাইছোঁ। প্ৰথমতে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় সঞ্জীৱ দত্ত বাপজনাক দুআষাৰ বক্তব্য দাঙি ধৰিবলৈ সেৱা জনাইছোঁ। জিলা সম্পাদক আৰু লক্ষীপ্ৰসাদ বৰুৱা দুৰ্গেশ্বৰ দত্ত আমাৰ প্ৰাক্তন সভাপতিৰ পুত্ৰ। সেইকাৰণে আমাৰ ত্ৰিপুৰীয়া ডাঙৰীয়াৰ মানে নাম কাম নাজানা সেইটো কাম নাজানো আমাৰ লক্ষীপ্ৰসাদ যা হওক। পৰম শ্ৰদ্ধাই সৰ্বপ্ৰথমে মোৰ কৃপালু পাপবান্ধৱ গুৰুগ্ৰস্ত আপোনাৰ হওক মহামহন্ত। আজি আমাৰ সৌভাগ্য দিন। আজি এই যুৱকখনক আমাৰ পৰম শ্ৰদ্ধা সকলোৰে পৰিচিত আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰম শ্ৰদ্ধাৰ আমাৰ জনপ্ৰিয় বিধায়ক আমাৰ মোৰ দাদা হৈছে আৰু মোৰ সঙ্গীত সকলোৱে মৰমৰ আমাৰ পৰম শ্ৰদ্ধাৰ ভাস্কৰ ডাঙৰীয়ালৈ মই প্ৰথমতে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ পৰম শ্ৰদ্ধা কিশোৰ বৰুৱা দেৱলৈ আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই উপবিষ্ট হৈ থকা আমাৰ এই জিচেন ডাঙৰীয়ালৈও আমি সেৱা জনাইছোঁ আৰু খালেং ডাঙৰীয়ালৈও আমি মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ পৰিচিত আমাৰ গুৰুং ডাঙৰীয়া আমাৰ বৰগোলা এখেত বৰগোলাই হয়, বৰগোলাৰ পৰা আহিছে গুৰুং ডাঙৰীয়া, তেখেতলৈ আমি সেৱা ধৰিছোঁ। গতিকে আজি এই শুভক্ষণত আপোনালোকে আমাৰ এই পৰম শ্ৰদ্ধাৰ বিধায়ক ডাঙৰীয়াক পাই আমি সন্তুষ্ট হৈছোঁ। এই শুভক্ষণত যিহেতু আমাৰ আজি গুৰুগৃহ নিৰ্মাণৰ প্ৰথম খোজৰ পৰা দ্বিতীয় খোজ আজি আমি ইয়াত পাম, তাৰ থ্ৰুৱেদি আমি আজি ইয়াত অকণমান আমি সাহস পাম। আৰু আমি তেওঁৰ লগত যোগাযোগ কৰি আছিলোঁ, ডাঙৰীয়াৰ লগত যোগাযোগ কৰি আছোঁ। প্ৰথমতে আমাক আশ্বাস দিছিলে তেখেতে যে আপোনালোকে এই অনুষ্ঠান ভাগ জাতীয় অনুষ্ঠান সন্মানীয় বিধানসভা সমষ্টিৰ আমাৰ সকলোৰে প্ৰিয় পাত্ৰ জনপ্ৰিয় বিধায়ক
শ্ৰীযুত ভাস্কৰ শৰ্মা